কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলাৰ প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত শিক্ষক দিৱসত এইবাৰ বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰকান্ত বৈশ্যক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আমিনগাঁও বায়'টেক পাৰ্কত অনুষ্ঠিত শিক্ষক দিৱসত বংশৰৰ এগৰাকী শিক্ষক জিলাৰ কৃতি শিক্ষক ৰূপে সম্বৰ্ধনা জ্ঞাপন কৰাৰ খবৰে সমগ্ৰ অঞ্চলত এক আনন্দ বিৰাজমান হোৱা পৰিলক্ষিত হৈছে। ইন্দ্ৰকান্ত বৈশ্য এগৰাকী শিক্ষক বৃত্তিৰ লগতে জড়িত নহয়, বৃহত্তৰ হাজো অঞ্চলত সমাজকৰ্মী ৰূপেও পৰিচিত। ইন্দ্ৰকান্ত বৈশ্য এগৰাকী সাহিত্যিক অভিনেতা হোৱাৰ উপৰি অতি অমায়িক ব্যক্তিৰূপে সমগ্ৰ অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ আহিছে। শৈক্ষিক দিশটো সততে আগবঢ়াই নিয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে বৌদ্ধিকভাৱে আগুৱাই নিব পাৰে তাৰেই নিৰন্তৰ সাধনাত ব্ৰতী হৈ থাকে শিক্ষক ইন্দ্ৰকান্ত বৈশ্য। পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। এনি পাব্লিক আৰু দুজন সাংবাদিকক মোৰ এই ঘৰত আহি আপোনালোকে যি বাইক লোৱাৰ কাৰণে ব্যৱস্থা কৰিছে তাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। যোৱা 5 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখে কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ কামৰূপৰ উদ্যোগত যি শিক্ষক দিৱস, এই শিক্ষক দিৱসত গুৱাহাটীৰ আমিনগাঁৱত বায়'টেক যি আমাৰ প্ৰেক্ষাগৃহ আছে, সেই প্ৰেক্ষাগৃহত মোক এজন জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটা তেওঁলোকে আগবঢ়ায় আৰু এই বঁটা সঁচাকৈ মই নভবাকৈ যে গ্ৰহণ কৰিছোঁ, এটা আনন্দ মই লভিছোঁ যে ভাবোঁ যে এনেধৰণে ভাল কাম কৰিলে নিশ্চয় ভাল ফল পায়। কিন্তু বঁটা পাবলৈ মই কিন্তু কোনো অশেষ ত্যাগ বা কষ্ট কৰা নাছিলোঁ, কিন্তু বঁটা যে পালোঁ তাৰ অনুভৱ কি বুলি ক'ম আপোনালোকক, সঁচাকৈ মই খুব আনন্দিত হৈছোঁ। আৰু এজন দাৰ্শনিক, যিজন মহামানৱ বুলি ক'ব পাৰি, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ, এই সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনভিত্তিক যদি আপোনালোকে জানে, ইমান সৰু পৰা এটা পৰিয়ালৰ পৰা আহি এজন মানৱ দৰদী ব্যক্তি, এজন দাৰ্শনিক পণ্ডিতৰ যি এই শিক্ষক দিৱস, এইবুলি 64তম শিক্ষক দিৱস, আৰু এই 64তম শিক্ষক দিৱসত মই এজন তাৰ কৃতি বঁটা পোৱাৰ কাৰণে যে বাছনি কৰিছে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আৰু এই মহান ব্যক্তিগৰাকীৰ মই তেওঁৰ শ্ৰদ্ধাঞ্জলি মই নিবেদিছোঁ। সঁচাকৈ মই এই অনুভৱ বৰ আনন্দিত হৈছোঁ। শিক্ষকতাৰ উপৰিও আপুনি সাহিত্যকৰ্ম বা অন্য কামতো জড়িত আছে, গতিকে আপুনি? মই শিক্ষকতাৰ লগতো ওতঃপ্ৰোতভাৱে জড়িতয়ে, তাৰোপৰি সাহিত্য ক্ষেত্ৰতো বৰ ডাঙৰ লিখা মেলা নকৰিলেও আমাৰ স্থানীয় ভিত্তিত যিবোৰ ব্যক্তিৰ আমাৰ স্মৰণিকা আমাৰ উলিওৱা হয় বা স্মৃতিগ্ৰন্থ মৃতকৰ কাৰণে কেইবাখনো গ্ৰন্থৰ মই সম্পাদনা কৰিছোঁ আৰু 2-4টা জীৱনী ভিত্তিক তেওঁলোকৰ লিখা মেলা কৰিছোঁ। তাৰোপৰি মই যদি এজন শিক্ষক, শুৱালকুছি প্ৰাথমিক শিক্ষক সন্মিলনী যি আছিল এছ'চিয়েশ্যনৰ, তাত বহু বছৰ ধৰি মই বিষয়ববীয়া আছিলোঁ আৰু প্ৰথমবাৰৰ কাৰণে এখনে আমি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ 2004তে সক্ষম হৈছোঁ আৰু মোৰ সম্পাদনাত। তাৰোপৰি আমাৰ নাট্যমঞ্চ এখন স্মৃতিগ্ৰন্থ তাতো লিখি মেলা কৰিছোঁ। এই সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে এতিয়াও যিবোৰ আমাৰ গাঁৱৰ গণ্যমান্য ব্যক্তিসকল মৃতকৰ যি শ্ৰদ্ধাঞ্জলি স্মৃতি তৰ্পণ দৈনিক অসমে হওক, প্ৰতিদিনেই হওক, তেখেতসকলৰ জীৱনভিত্তিক যিখিনি পাৰোঁ এতিয়ালৈকে প্ৰকাশ হৈ আছে। গতিকে থুলমূলভাৱে এই সাহিত্য জগতত এনেধৰণে আগবাঢ়িছোঁ আৰু সদৌ বংশৰ লক্ষ্মী সাহিত্য সভা যি স্বৰ্ণ শাখা, অসম সাহিত্য সভাৰ এই এটা আমাৰ স্বৰ্ণ শাখা আৰু এই শাখাৰ বিষয়ববীয়াত আছোঁ। আৰু এই শাখাই মোক এটি সাংস্কৃতিক বঁটা, কৰুণাকান্ত দাস এটি সাংস্কৃতিক বঁটা তেওঁলোকে এৱাৰ্ড 2018 বৰ্ষতে মোক অৰ্পণ কৰিছে। তাৰোপৰি মই সাহিত্যৰ উপৰিও সাংস্কৃতিক দিশৰ ক্ষেত্ৰত আমি ইয়াত দুৰ্গা পূজা অহাৰ পৰা 1991 চনৰ পৰা বেছিভাগ আমি এই সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত পৰিছোঁ। বিশেষকৈ নাট্য জগতৰ ক্ষেত্ৰত আমি বংশৰ প্ৰগতি সংঘ পুথিভঁৰাল, নৱমিলন সংঘ পুথিভঁৰাল, ভৃংগেশ্বৰ নাট্যগোষ্ঠীৰ এইবোৰ আমাৰ স্থানীয় যিবোৰ অপেচাদাৰী আমাৰ নাট্যগোষ্ঠী, এই নাট্যগোষ্ঠীত আমি প্ৰায় বহু 18-19খনমান ভ্ৰাম্যমান নাটৰ
আৰ্হিত অভিনয় কৰিছোঁ। এইবুলিও আমি এখন নাটক লৈছোঁ। গতিকে এনেধৰণে অভিনয় কৰি আহি ৰাইজৰো মাজত খুব সমাদৰ অলপ লাভ কৰিছোঁ সাংস্কৃতিক জগতৰ ক্ষেত্ৰত। বাটৰ নাটেই হওক, উহ কি যে বিড়ম্বনা, এতিয়াও মনত পৰে ডাইলগ। সুন্দৰ সুন্দৰ নাট আৰু শিশু নাট আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। গতিকে সঁচাকৈ নাট্য জগতৰো আমি যথেষ্ট পৰিমাণে জড়িত হৈ আছোঁ। এনেদৰেই আমি আগবাঢ়ি আছোঁ। তাৰোপৰি সামাজিক দিশৰ ক্ষেত্ৰত সাহিত্য বা সাংস্কৃতিক সামাজিক দিশৰ ক্ষেত্ৰতো, গতিকে প্ৰতিটো বংশৰ বৃহত্তৰ অঞ্চলৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে আপোনালোকে জানে জড়িত হৈ আছোঁ। যিখিনি পাৰোঁ চাকৰি কালৰ বাহিৰৰ সময়খিনি বন্ধ বাকি যথেষ্ট পৰিমাণে সমাজৰ হিত সাধনৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ। আৰু যিমান পাৰি সমাজখন ভালকৈ ৰাখিব পাৰিলেহে আমাৰ প্ৰজন্মসকলে তেওঁলোকে যাতে ভালদৰে থাকিব পাৰে। গতিকে তেনেধৰণে অকণমান লাগি আছোঁ এনেধৰণে। আপোনাৰ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰত আপোনাৰ এটা সুনাম আছে। ছাত্ৰ ছাত্ৰীসকল আগুৱাই যোৱাৰ ক্ষেত্ৰত আগন্তুক দিনত কেনে ভূমিকা লোৱাৰ কথা ভাবিছে বা পৰিকল্পনা কৰিছে? আমাৰ বিদ্যালয় বংশৰ ভিংগেশ্বৰ যি প্ৰাথমিক বিদ্যালয়, এইখন মোৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক। আৰু এইখন বিদ্যালয়ৰ আমাৰ বৰ্তমান এই অঞ্চলৰ মই ভাবোঁ এই কথাখিনি যে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক খুব অৰ্হতা সম্পন্ন শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে আমি আগুৱাই নিয়াত এজন ভাল সুনাগৰিক আমি গঠন কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমি শিক্ষক শিক্ষয়িত্ৰীক বা আমাৰ পৰিচালনা সমিতিৰ স্থানীয় অভিভাৱক অভিভাৱিকাৰ লগত আমি প্ৰায়ে আলোচনা হওঁ যে ছাত্ৰ ছাত্ৰীক কেনেদৰে শৈক্ষিক দিশত বা শিক্ষাৰ ক্ষেত্ৰত আমি আগবঢ়াই নিব পাৰি, কি পদ্ধতিত পাৰি, কেনেধৰণে নিব পাৰি, এনেকুৱা ধৰণৰ আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। শৈক্ষিকৰ লগতে তেওঁলোকৰ লগত খেলা ধূলাই হওক বা বিভিন্ন ধৰণৰ সাংস্কৃতিক দিশেই হ'ল। গতিকে আমি তেনেধৰণেও আমি বিভিন্ন ধৰণৰ আগবাঢ়ি আৰু শিক্ষা বিভাগৰ যিবোৰ আমাৰ শৈক্ষিক নিৰ্দেশনা দিয়ে, গতিকে শৈক্ষিক নিৰ্দেশনা ৰং মেলাই হওক, শিশু মেলাই হওক, বিভিন্ন ধৰণৰ শিশু দিৱসেই হওক, স্বাধীনতা দিৱসেই হওক, গণৰাজ্য দিৱসেই হওক, আমাৰ ভাষা গৌৰৱেই হওক, যিবোৰ আমাৰ শিক্ষা বিভাগে সম্পূৰ্ণভাৱে ইয়াৰ নিৰ্দেশনা দিছে, আমি কিন্তু পাৰ্যমানে আপোনালোকে গম পাব যে পাৰ্যমানে আমি প্ৰতিটো মানে অনুষ্ঠান বা প্ৰগ্ৰেমে আমি কৰি নিয়াত আমি যথেষ্ট পৰিমাণে মানে আগবাঢ়িছোঁ। আৰু সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীও ভাবোঁ তেনেধৰণে আগবাঢ়ি নিয়াত হয়তো বহুতো সফল লাভ কৰিছে বুলি মই ভাবোঁ। গতিকে বিদ্যালয়খন এখন পূৰ্ণাংগ সৰ্বাংগ সুন্দৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আমি চেষ্টা কৰিছোঁ। লগতে আপোনালোকে প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় আহিছে, এইটো এটা ভাল দিশত প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আপোনালোকক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।